Hello everyone, welcome to my YouTube channel. আজি হৈছে 30 days challengeৰ day 11 আৰু আজি মই ৰাতিপুৱা পঢ়ি আছিলোঁ অলপ ইমান ঠাণ্ডা পৰিছে নহয় ৰাইজ তাৰপিছত পঢ়ি উঠি কিনে আকৌ আৰু ক্লিপ লোৱা নহ'লে ৰাতিকৈ আহিছিলে মামা আৰু যিহেতুকে মামা অহাৰ বাবে মাংস অলপ বনাইছিলোঁ জুইতে বনাইছোঁ মই যিহেতুকে জুইত বনাই ভাল পাওঁ গেছত ইমান এটা ভাল নাপাওঁ গতিকে জুইতে বনাই আছিলোঁ আৰু আইতাই আপোনালোকক খাই দিছে ৰাইজ আৰু তাৰপিছতে মোৰ চিকেনখিনি হৈ গ'ল আৰু আমি সোনকালে খালোঁ আৰু গোটেইবিলাকে মিলি কিনে আৰু যিহেতুকে মামা যাবগৈ সেইকাৰণে সোনকালে খাই লৈ শুই থাকিলোঁ আৰু তাৰপিছত পিছদিনাখনে আকৌ গৈছিলোঁ অলপ ফুৰিবলৈ ভাইটিৰ লগতে ফুৰিবলৈ গৈছিলোঁ আৰু যিহেতুকে আমাৰ ইয়াত একেবাৰে নেটৱৰ্ক নাপায় গতিকে এনেকৈ ফুৰিবলৈ যাব লগা হয় ফুৰিবলৈ মানে কি আৰু ভিডিঅ'টো আপলোড দিয়াও হয় একেলগে ফুৰাও হয় আৰু দেখিছে নহয় ৰাইজ আমাৰ ধান পকিলেই আৰু ইমান ধুনীয়া লাগে ন পথাৰখন যেতিয়া ধানবোৰ পকি উঠে আচলতে গোটেই দিনকেইটাতে পথাৰখন ভালেই লাগে যিহেতুকে একেবাৰে ধান ৰোৱাৰ পৰা পকালৈকে ধান ৰোৱাওঁতে সেউজীয়া হৈ থাকে আকৌ পকাৰ পিছত সোণালী হৈ যায় বহুত ধুনীয়া লাগে আৰু এয়া ভাইটিয়ে পুৰা ডান্স কৰি আছে গান শুনি শুনি আৰু এইবোৰ হৈছে তাৰ আগৰ ক্লিপ সৰুতে আৰু এনেকুৱা আছিলে সি আগৰবোৰ সঁচাকৈ সি আগতে বহুত ধুনীয়া আছিলে শকত আছিলে কিন্তু এতিয়া ডাঙৰ হোৱাৰ পিছত বহুত ক্ষীণ হৈ গ'ল যি নহওক সি সুস্থ থাকিলে হ'ল ভালে থাকিলে হয় বেলেগ একো নাই আগতে এনেকুৱা আছিলে দেখুৱালোঁ কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কিনে জনাব আৰু আমি তাৰপিছত খালোঁ ৰবাব টেঙা ডেটছ ইট কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কিনে জনাব